PRG ব্লগ লৈ সকলকে স্বাগতম জনাইছো। আজি আমি স্ট্যাটিস্টিক্স ফৰ ইকনমিক্সৰ ৰেঞ্জ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো, অৰ্থাৎ প্ৰসাৰ মানে মেজাৰ্স অফ ডিসপাৰছনৰ এটা গুৰুত্বপূৰ্ণ মেজাৰ্স হ'ল ৰেঞ্জ আৰু যেটো হ'ল এবছলিউট মেজাৰ্স। এটা এবছলিউট মেজাৰ্স ৰেঞ্জ আৰু ৰিলেটিভ মেজাৰ্স কোএফিচিয়েন্ট অফ ৰেঞ্জ সেই দুয়োটাৰ সম্পৰ্কে আজি আমি আলোচনা কৰিম। বহুত উজু হয় টপিকটো আৰু খুব সৰু হয় আমাৰ ভিডিওটো। ছাত্ৰ ছাত্ৰীসকলে এবাৰ মন দিলে খুব সহজে কৰিব পাৰিব। এটা ৰেঞ্জ কি বুলি যদি আমাক কোৱা হয় তেতিয়া আমি কম যে ৰেঞ্জ ইজ দ্য ডিফাৰেন্স বিটুইন দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট আইটেম ইন এ ডিষ্ট্ৰিবিউশ্যন, অৰ্থাৎ যিকোনো এটা বিভাজনৰ কি হৈছে হাইয়েষ্ট যিটো ফিগাৰ অৰ্থাৎ লাৰ্জেষ্ট যিটো উচ্চতম ভেলু বা উচ্চতম মান, সেই উচ্চতম মানটো আৰু যিটো স্মলেষ্ট ভেলু অৰ্থাৎ নিম্নতম মান, সেই নিম্নতম মান দুটাৰ যিটো ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্য সেইটোকে কি বুলি কোৱা হয় ৰেঞ্জ বুলি কোৱা হয়। তাক আমি সিম্বলিক্যালি দেখাব পাৰো r = l - s। গতিকে l হ'ল কি লাৰ্জেষ্ট ভেলু আৰু আইটেম আৰু নেক্সট s হ'ল স্মলেষ্ট আইটেম অৰ্থাৎ উচ্চতম মান আৰু নিম্নতম মান। এতিয়া আমি এটা উদাহৰণ চাওঁ। উদাহৰণটা আমি জাস্ট লৈ লৈছো 4 5 8 9 12 15 আমি এটা উদাহৰণ ললো আৰু আমাক ইয়াত কোৱা হৈছে যে ক্যালকুলেট ৰেঞ্জ ফ্ৰম ফলোইং ডাটা। এটা ইয়াত আমি চাওঁ এই গোটেই এটো দেখিছো আমি এটো ঊৰ্ধ্বক্ৰমত সজাই থোৱা আছে। কেতিয়াবা যদি সিৰিজটো ঊৰ্ধ্বক্ৰমত নাথাকে বা অৰ্ধক্ৰমত নাথাকে অৰ্থাৎ এসেন্ডিং বা ডিসেন্ডিং যিকোনো অৰ্ডাৰত সজাই নাথাকে নথলে ছাত্ৰ ছাত্ৰীসকলে প্ৰথম অৱস্থাত তাক ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত সজাই ল'ব পাৰে আৰু সজাই নললেও আমি প্ৰথম দৃষ্টিতে তাৰ হাইয়েষ্ট আৰু লোৱেষ্ট ভেলুটো আমি যেটো উলিয়াব পাৰিম, গতিকে নললেও বিশেষ আপত্তি নাই। এটা প্ৰথম আমি ইয়াত দেখিছো 4 টো হ'ল আমাৰ কি স্মলেষ্ট ভেলু, গতিকে s হ'ল 4 আৰু লাৰ্জেষ্ট ভেলুটো হ'ল আমাৰ 15। গতিকে ইয়াৰ ৰেঞ্জ কি হ'ব 15 - 4 = 11। খুব বুজু হয় এটো হ'ল 11। এতিয়া আমি ইয়াত এটা কথা চাব লাগিব যেহেতু এটো এবছলিউট মেজাৰ্স হয় মানে পৰম মাপ, গতিকে পৰম মাপত আমি সদায় ইউনিট বিলাক দিব লাগে। যদি আমাক এইবিলাক কেজি হিচাপত দিলেহেঁতেন আমাক কিবা এটা কিবা কিবি বস্তুৰ কথাও আমাক ক'ব পাৰে। যদি আমাক কেজি দিয়ে বা লিটাৰ দিয়ে এককটো মানে ইউনিটটো যিটো দিয়ে সেই ইউনিটটো আমি ইয়াত উল্লেখ কৰিব লাগিব। এতিয়া যদি আমাক 4 কেজি এনেকৈ কেজি হিচাপত যদি কিবা দিলেহেঁতেন তেতিয়া আমি এইটো কেজি বুলি লিখিলোহেঁতেন। ৰুপিজ যদি হয় তেতিয়া আমি ৰুপিজ লিখিলোহেঁতেন। ঠিক আছে, আমি এনেকৈ কি কৰিব পাৰোঁ ৰেঞ্জ উলিয়াব পাৰোঁ ইণ্ডিভিজুৱেল চিৰিজৰ। এতিয়া এইটোকে আমি আকৌ কি কৰিব পাৰোঁ কোএফিচিয়েন্ট অফ ৰেঞ্জটো আমি কেনেকৈ উলিয়াম, তাৰমানে ৰিলেটিভ মেজাৰ্সটো আমি কেনেকৈ উলিয়াম। ৰিলেটিভ মেজাৰ্সৰ কোএফিচিয়েন্ট অফ ৰেঞ্জ আমি উলিয়াম কেনেকৈ কোএফিচিয়েন্ট অফ ৰেঞ্জ আমি এইটো লিখি ললো আৰু কোএফিচিয়েন্ট অফ ৰেঞ্জৰ যিটো সূত্ৰ কোএফিচিয়েন্ট অফ ৰেঞ্জ ইয়াৰ সূত্ৰটো হ'ল কি l - s ডিভাইডেড বাই l + s। গতিকে ইয়াত l - s 15 - 14 আৰু l + s হ'ল 15 + 4 এইটো 14 হয় 4। এতিয়া আমাৰ এইটো ওপৰত আহিলে 11 তলত থাকিলে 19। গতিকে আমি এইটো যদি ডিভাইড কৰোঁ তেতিয়া আমি দেখিম 19 এইটো পইণ্টত আহিবই। গতিকে এইটো হ'ল আমাৰ নেক্সট আমি ইয়াক বাৰ দিব লাগিব। এতিয়া আমি ইয়াক বাৰ যিটো বাৰ দিম সেইটো কি হ'ব ইয়াত পইণ্টত ওলাব। গতিকে আমি প্ৰথম আহিলে 5 দিলে 5 * 9 45 45ৰ 5 আহিলে এফালে থাকিলে 4 5 * 9 গতিকে ইমান মানতে আমাৰ বাৰটো হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে চাব যে এইটো কি হ'ল আমাৰ 5 এটা 0.5 সামথিং 0.5 সামথিং 0.5 আৰু কেবি ওলাব। গতিকে এইটো কৰি চাব। কিন্তু আমি এটা কথা মনত ৰাখিলেই হ'ল যে ৰিলেটিভ মেজাৰ্সত ইউনিট নাথাকে মানে একক আমি উল্লেখ কৰিব নালাগে যিহেতু ই যিকোনো এটা গড় মানৰ কি হৈছে ৰেচিঅ' হয়, ৰেচিঅ' বা পাৰ্চেণ্টেজ হয় ৰিলেটিভ মেজাৰ্সবিলাক। গতিকে ইহঁতৰ কোনো একক নাথাকে। আৰু এটা কথা গুৰুত্বপূৰ্ণ যে এই যিবিলাক কোএফিচিয়েন্ট হয় কোএফিচিয়েন্টবিলাক কি হ'ব সদায় এই কোএফিচিয়েন্টবিলাক হয় 1ৰ সমান হ'ব নহয় 1তকৈ কি হ'ব সৰু হ'ব। গতিকে এইবোৰ সদায় বাই কোএফিচিয়েন্টছ অফ কোএফিচিয়েন্ট আমাৰ কিহত ওলাব পইণ্টত ওলাব। এতিয়া মানে কোএফিচিয়েন্ট মিন্স গুণাংক ছাত্ৰ ছাত্ৰীসকলে মন কৰিব। নেক্সট আমি ডিস্ক্ৰিট এটা চিৰিজ লওঁ। ডিস্ক্ৰিট চিৰিজৰ আমি কেনেকৈ কৰিব পাৰিম চাওঁ, ৰেঞ্জ কেনেকৈ উলিয়াম, তাৰপিছত কোএফিচিয়েন্ট অফ ৰেঞ্জ কেনেকৈ উলিয়াম। ডিস্ক্ৰিট চিৰিজ এটা আমি ল'লোঁ। ডিস্ক্ৰিট চিৰিজ x থাকিলে 0 5 10 15 নেক্সট আহিলে 20 আমি জাষ্ট ধৰি লৈছোঁ। ফ্ৰিকুৱেঞ্চি থাকিলে 3 4 8 2
এতিয়া আমাক দিলে ইয়াৰ পৰা কি ৰেঞ্জ উলিয়াব লাগে গতিকে এইটো বহুত উজু হয় আমি ইয়াত এটা কথাই চাব লাগে যে ফ্ৰিকুৱেঞ্চিটো আমাৰ ইয়াত দৰকাৰ নাই ৰেঞ্জ উলিয়াওঁতে আমি বাৰম্বাৰতাৰ কথাটো ইয়াত প্ৰয়োজন নহয় গতিকে আমি বাৰম্বাৰতা নাচাওঁ আমি চাব লাগে জাষ্ট এক্সৰ ভেলুটো গতিকে এক্সৰ কি হৈছে হায়েষ্ট ভেলু হ'ল 20 আৰু লোৱেষ্ট ভেলু হ'ল 5 গতিকে ৰেঞ্জ কি হ'ব 15 তিনে উজু হয় গতিকে ৰেঞ্জ 15 আকৌ এইটো পাই আমাক যদি কোএফিচিয়েন্ট অফ ৰেঞ্জ উলিয়াবলৈ কয় তেতিয়া আমি কি কৰিম এফালে 20 এফালে 20 প্লাছ 5 আমি এনেকৈ উলিয়াম গতিকে এফালে আহিলে 15 এফালে আহিলে 25 এইটো ক্যালকুলেশন কৰিলে আমি যেটো পইণ্টত পাম সেইটো হ'ব কি কোএফিচিয়েন্ট অফ ৰেঞ্জ ঠিক আছে নেক্সট আমি চাওঁ এটা কন্টিনিউয়াস সিৰিজৰ পৰা আমি ৰেঞ্জ কেনেকৈ উলিয়াম কন্টিনিউয়াস সিৰিজ থাকিলে আমি ধৰি ললো 5 to 10 10 to 15 15 to 20 20 to 25 দিলে ফ্ৰিকুৱেন্সি দিলে 1 2 6 2 আমাক এনেকৈ দিলে এটা ইয়াৰ পৰা আমি ৰেঞ্জ উলিয়াব লাগে ইয়াত দুটা পদ্ধতিৰে আমি ৰেঞ্জ নিৰ্ণয় কৰিব পাৰোঁ প্ৰথম পদ্ধতিটো হ'ল কি আমি চাব লাগে যেটো আমাৰ প্ৰথম যেটো ক্লাছ ইন্টাৰভেল লোৱেষ্ট ক্লাছ ইন্টাৰভেল যেটো আমাৰ 5 to 10 আৰু হাইয়েষ্ট যেটো লাৰ্জেষ্ট হেতু হ'ল 20 to 25 ইয়াৰ আমাৰ যেটো লোৱাৰ লিমিট লোৱেষ্ট ক্লাছ ইন্টাৰভেলৰ যেটো লোৱাৰ লিমিট মানে আমাৰ নিম্ন যেটো সীমা হে নিম্ন সীমা কিমান আছে আমাৰ 5 গতিকে আমাৰ স্মলেষ্ট ভ্যালুটো হ'ব 5 নেক্সট আইলে যেটো আমাৰ লাৰ্জেষ্ট ক্লাছ ইন্টাৰভেল হেতু হ'ল 20 to 25 ইয়াৰ যেটো আমাৰ আপাৰ লিমিট হ'ল 25 গতিকে আমাৰ লাৰ্জেষ্ট ভ্যালু 25 গতিকে আমি কি কৰিম ৰেঞ্জ আমি কিমান পাম 25 - 5 অৰ্থাৎ 20 ঠিক তেনেকৈ আমি কোএফিচিয়েন্টটো আকৌ উলিয়াম ইয়াত তেতিয়া কোএফিচিয়েন্ট কি হ'ব 25 - 5 divided by 25 plus 5 আমি এনেকৈ আকৌ কোএফিচিয়েন্ট লিয়াম এটো হ'ল ফাৰ্স্ট মেথড নেক্সট ইয়াত আমি আৰু এটা মেথড ইউজ কৰিব পাৰো হে মেথডটো হ'ল ইয়াৰ যেটো মিড ভ্যালু 50 plus 10 5 plus 10 ৰ মিড ভ্যালু আমি কি পাম এটো আহিলে 15 to 7.5 ঠিক তেনেকৈ আমি 20 minus 25 ইয়াৰ মিড ভ্যালু আমি কি পাম 45 2 এফালে আহিলে 2 দুগুণ 4 2 আৰু 5 মানে 22.5 এতিয়া আমি এই দুয়োটাৰে যদি ডিফাৰেন্সটো উলিয়াও আমি কিমান পাম চাও 0 এফালে আহিলে 5 এটো দশমিকৰ ইফালে হ'ব যেটো এটো আহিলে 50 এতিয়া আমি এটা কথা চাও এতিয়া আমি দেখিছো যে ইয়াত যেটো 20 ওলাইছে আৰু ইয়াত 15 যেটো একেটাই হয় কোৱেশ্চন একেটাই হয় প্ৰবলেম একেটাই হয় কিন্তু আনসাৰ এই দুয়োটাই শুদ্ধ এটো শুদ্ধ হয় এটো শুদ্ধ হয় ৰেঞ্জ আমি এনেকৈ উলিয়াব পাৰো মানে আৰু এটো মেথডটো আমি কি কৰিব পাৰো ৰেঞ্জ উলিয়াব পাৰো গৰে কন্টিনিউয়াস সিৰিজত কেনেকৈ ৰেঞ্জ উলিয়াম নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলে বুজি পাইছে নেক্সট আমি চাও যদি সিৰিজটো ইনক্লুসিভ সিৰিজ দিয়া থাকে তেতিয়া আমি কি কৰিব লাগিব আমি ধৰি ললো ক্লাছ ইন্টাৰভেল আমাক এনেকৈ দিয়া থাকিলে 2 4 5 next আহিলে 4 5 এফালে 7 next 8 10 আমাক যদি এনেকৈ দিয়া থাকে ক্লাছ ইন্টাৰভেল তেতিয়া আমি কি কৰিম ফ্ৰিকুৱেন্সি ইয়াত লিখিলো 2 3 1 ফ্ৰিকুৱেন্সি আমাক এনেকৈ দিলে আমি আকৌ ইয়াত হাইয়েষ্ট আৰু লোৱেষ্ট চাব পাৰো কিন্তু যদি এটো যেটো আমি দেখিছো যে এটো কি হৈছে ইনক্লুসিভ সিৰিজ গতিকে ইয়াক আমি কি কৰিব লাগিব এক্সক্লুসিভ সিৰিজলৈ লৈ যাব লাগিব গতিকে এক্সক্লুসিভ সিৰিজলৈ নিলে এটো কি হ'ব 1.5 next আহিলে 3.5 sorry 1.5 এফালে আহিলে 1.5 এফালে আহিলে 4.5 এফালে আহিব 4.5 এফালে নেক্সট আমি পাম 7.5 তাৰপিছত 7.5 তেনেকৈ আহিলে 10.5 আমি এনেকৈ সজাই ল'ব লাগিব তাৰ পাছত আমি এই যেটো নিম্ন সীমা এটো লম আৰু এটো যেটো উচ্চ সীমা এই দুটাৰ আমি কি কৰিম বিয়োগ কৰি পেলাই আমি ৰেঞ্জ উলিয়াম গতিকে এনেকৈ আমি ৰেঞ্জ নিৰ্ণয় কৰিব পাৰো ডিসক্ৰিট সিৰিজ কন্টিনিউয়াস সিৰিজ আৰু ইন্ডিভিজুৱেল সিৰিজৰ এতিয়া আমি চাও মেৰিটস বিলাক কি কি মানে ৰেঞ্জ উলিয়াবলৈ বহুত সহজ আমি কৈছো এটো সকলোতকৈ ইয়াৰ ডাঙৰ গুণ হয় যে ফাৰ্স্ট মেৰিটসটো আমি চাও ইট ইজ সিম্পল টু আন্ডাৰষ্টেণ্ড এণ্ড ইজিয়েষ্ট টু কম্পিউট এইটো গণনা কৰিবলৈ বহুত সহজ হয় সৰল হয় বুজিবলৈও সৰল হয় গতিকে এইটো এটা ইয়াৰ ডাঙৰ সুবিধা নেক্সট আহিলে ইট গিভছ এ কুইক মেজাৰ্ছ অফ ভেৰিয়েবিলিটি যিকোনো তথ্যৰ আমি প্ৰসাৰ জানিবলৈ কি কৰিব পাৰো ইয়াক খুব সহজে আমি এটো ই সহজে
যিকোনো তথ্য এটাৰ প্ৰসাৰতাৰ সম্পৰ্কে আমাক জ্ঞান দিয়ে নেক্সট আহিলে ৰেঞ্জ প্ৰভাইড দ্য ব্ৰড পিকচাৰ অফ এ ডাটা এট এ গ্লেন্স মানে আমি এটা দৃষ্টিতে তাৎক্ষণিকভাৱে এট এ গ্লেন্স তাৎক্ষণিকভাৱে বা এক দৃষ্টিতে আমি কি কৰিব পাৰোঁ ৰেঞ্জে আমাক এটা ডাঙৰ তথ্যৰ বিস্তৃত তথ্যৰ এটা কি কৰিব পাৰে আভাস দিব পাৰে গতিকে এইকেইটা হ'ল ইয়াৰ মেৰিটছ নেক্সট আহিলে ডি মেৰিটছ ইট ইজ নট বেছড অন অল দ্য অবজাৰভেশ্যনছ আমি দেখিছোঁ যে ৰেঞ্জ কেতিয়াও কি হৈছে সকলো অবজাৰভেশ্যনৰ ওপৰত মানে সকলো তথ্যৰ ওপৰত ই কি হৈছে ই নিৰ্ভৰশীল নহয় ই যিহেতু হায়েষ্ট এণ্ড লৱেষ্ট ভেলুৰ ওপৰত ইয়াক কি কৰা হয় ডিপেণ্ড কৰি নিৰ্ণয় কৰা হয় গতিকে ই সকলো তথ্যকে কি কৰে সমানে প্ৰতিনিধিত্ব নকৰে নেক্সট আহিলে ইট ডাজ নট ইট ইজ এফেক্টেড বাই ফ্লাকচুৱেশ্যন অফ চেম্পলিং মানে প্ৰতিদৰ্শৰ যদি প্ৰতিদৰ্শ মানে চেম্পলিংবিলাক যদি কি হয় চেম্পলিংবিলাকৰ উত্থান পতন বা ই ফ্লাকচুৱেশ্যন হৈ থাকে তেতিয়াহ'লে ই কি কৰিব ই এফেক্টেড কৰিব মানে তথ্যৰ সাল সলনি হ'লে বা তথ্যবোৰ খেলি মেলি হৈ থাকিলে আমি কি কৰিব নোৱাৰোঁ ৰেঞ্জটো সহজে পাব নোৱাৰোঁ গতিকে ইয়াৰ এটা এইটো অসুবিধা আছে ইয়াক এফেক্ট কৰে তথ্যবিলাকৰ চেম্পলিংবিলাকৰ জাম্পিং ছিষ্টেমটোৱে ইয়াক কি কৰে এফেক্ট কৰে নেক্সট আহিলে ইট ডাজ নট গিভ এনি আইডিয়া এবাউট দ্য পেটাৰ্ণ অফ দ্য ডিষ্ট্ৰিবিউশ্যনটোৰ পেটাৰ্ণ সম্পৰ্কত মানে বিভাজনটোৰ চৰিত্ৰ সম্পৰ্কত ই কোনো কথা নকয় নেক্সট আহিলে ই কেনট বি কেলকুলেটেড ইন অ'পেন এণ্ড এণ্ড ডিষ্ট্ৰিবিউশ্যন সেইটো এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত সেই প্ৰশ্নটো আহে যে বিচ্ছুৰণৰ কোনটো মাপে যদি বিভাজনটোৰ কি হৈছে অ'পেন এণ্ড এণ্ড হয় মানে অ'পেন প্ৰথম যদি খোলা থাকে আৰু শেষটো এণ্ডটো যদি কি হৈছে খোলা থাকে তেতিয়াহ'লে কি হয় সেই কোনটো বিচ্ছুৰণৰ মাপে কি কৰি মাপ আমি কেলকুলেট কৰিব নোৱাৰোঁ এতিয়া সেইটো কেনেকুৱা হয় আমি আগৰ ভিডিঅ' এটাত এইটো আলোচনা কৰিছিলোঁ অ'পেন এণ্ড ক্লাছটো কেনেকুৱা হয় অ'পেনটো ঠিক আমাক এনেকৈ দিলে যে বিল' 20 এনেকৈ দিলে দি পেলাই এইফালৰ পৰা 30 আহিলে ইয়াত আকৌ 30 40 এনেকৈ আহি গ'ল যেনিবা 40 50 এনেকৈ আহিলে ইয়াত দিলে 50 আকৌ এইটো আমাৰ দিলে যে এবভ 60 এতিয়া এবভ 60 এইটো যিহেতু খোলা অন্তৰালযুক্ত আমি দেখিলোঁ যে শ্ৰেণী অন্তৰালটো খোলা হয় এবভ 60 মিনছ 60 নহয় 60তকৈ এবভ ওপৰত কিন্তু কিমান ওপৰত সেই কথাটো আমাক যিহেতু ইয়াত কোৱা হোৱা নাই নেক্সট বিল' 20 হ'লে তেনেকুৱা হয় বিল' 20 মিনছ 20ৰ পাছত যিমানখিনি সংখ্যা আমি পাম চব কি হৈছে বিল' 20 গতিকে ই অ'পেন হয় খোলা অন্তৰযুক্ত যদি শ্ৰেণী অন্তৰাল থাকে তেতিয়া কি কৰিব নোৱাৰোঁ আমি ৰেঞ্জ গণনা কৰিব নোৱাৰোঁ যিহেতু হায়েষ্ট এণ্ড লৱেষ্ট ভেলুটো আমি নাপাওঁ গতিকে এইটো এটা ইয়াৰ ডাঙৰ লিমিটেশ্যন নেক্সট আহিলে ইউজেছখিনি কি চাওঁ ৰেঞ্জৰ মানে প্ৰসাৰৰ যিখিনি ব্যৱহাৰ কিখিনি আমি চাওঁ এইটো গুৰুত্বপূৰ্ণ হয় যদিও এটা সৰু কেলকুলেশ্যন খুব উজু হয় কিন্তু ই বাস্তৱত ইয়াৰ কিছু গুৰুত্ব আছে প্ৰথম হ'ল ইউজফুল মেজাৰ্ছ টু ষ্টাডি ফ্লাকচুৱেশ্যন যিকোনো ধৰণৰ দৰৰ ক্ষেত্ৰত বা আমি যিকোনো দ্ৰব্য সামগ্ৰী যেতিয়া শ্বেয়াৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰত শ্বেয়াৰৰ উঠা নমাৰ ক্ষেত্ৰত শ্বেয়াৰ বজাৰত শ্বেয়াৰ উঠা নমাৰ ক্ষেত্ৰত কি হৈছে এই ৰেঞ্জে আমাক জনাত সহায় কৰে অৰ্থাৎ দৰ কিমান বাঢ়িলে কিমান হ্ৰাস হ'ল হায়েষ্ট দৰ কিমান তেনেকুৱা ক্ষেত্ৰত নেক্সট আহিলে ডে টু ডে লিভিং আমি জীৱন নিৰ্বাহৰ বাবে জীয়াই থাকোঁতে প্ৰতি মুহূৰ্ততে কি হৈছে আমি ৰেঞ্জৰ ব্যৱহাৰ কৰোঁ ঠিক যেনেকৈ আমি এখন চুক পেপাৰলৈ গৈছোঁ আমি দোকানীজনক সুধিছোঁ যে সকলোতকৈ হায়েষ্ট আমি ধৰি ল'লোঁ জিন্স হায়েষ্ট জিন্সটো কি আমি যদি কাপোৰ দোকানলৈ যাওঁ মানে বেছি প্ৰাইচ থকা জিন্সৰ কোনটো কোৱালিটিত বেছি প্ৰাইচ কোনটোত কম প্ৰাইচ আমি তেনেকৈ ধৰিলোঁ যিকোনো বস্তুৰ আমি হায়েষ্ট এণ্ড লৱেষ্ট প্ৰাইচটো সদায় সোধোঁ আমি তাৰ আৰু এটা উদাহৰণ ৰূপত আমি ধৰি ল'লোঁ মচুৰ দাইল কিনিছোঁ এতিয়া সকলোতকৈ দামী মচুৰ দাইল থাকিব পাৰে আমি জানো মচুৰ দাইলৰ কোৱালিটি কেইবাটাও এতিয়া কম দামী আৰু হায়েষ্ট যিটো বেছি দামী মচুৰ দাইলৰ কোৱালিটি কি প্ৰথম এনেকৈ সুধি পেলাই তাৰপিছত দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁ গতিকে ডে টু ডে আমি ৰেঞ্জ ব্যৱহাৰ কৰোঁ নেক্সট আহিলে কোৱালিটি কণ্ট্ৰল দ্ৰব্য সামগ্ৰীৰ গুণাগুণ নিৰ্ণয় সম্পৰ্কত কি হয় ৰেঞ্জে আমাক সহায় কৰে নেক্সট ৱেডাৰ ফৰকাষ্টিং যে জলবায়ু বা বতৰৰ ক্ষেত্ৰত বতৰৰ ওপৰত ভৱিষ্যতবাণী কৰাৰ ক্ষেত্ৰত আমাক কি হয় প্ৰসাৰে সহায় কৰে এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা আমি যেতিয়া টিভিত নিউজ চাওঁ তেতিয়া দেখোঁ যে আজি কি হৈছে ইমান ডিগ্ৰী চেলচিয়াছ উচ্চতাত হ'ব সেইবোৰ চব ৰেঞ্জত দিয়া হয় গতিকে এইখিনি হ'ল ইয়াৰ ইউজেছ গতিকে আমি নিশ্চয় কথাখিনি বুজি পাইছোঁ বহুত উজু হয় ৰেঞ্জ এণ্ড কোএফিচিয়েণ্ট অফ ৰেঞ্জ ছাত্ৰ ছাত্ৰীসকলে জাষ্ট এবাৰ প্ৰেক্টিছ কৰিলে খুব সহজেই ৰেঞ্জ উলিয়াব পাৰিব আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ